জোৰ কৰি মই মুখ্যমন্ত্ৰী মহোদয়লৈ 2 হাত জোৰ কৰি অনুৰোধ কৰিছো যাতে মুখ্যমন্ত্ৰী মহোদয়ে মোক ন্যায় দিয়ে। আন এটি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বাংলাদেশক চিনাক্ত কৰাত চৰকাৰ প্ৰশাসনক সহায় কৰাৰ বাবে বাংলাদেশৰ বিৰুদ্ধে মাত মতাৰ বাবে এগৰাকী ব্যক্তিৰ আক্ৰমণ কৰা আমাৰ লগত উপস্থিত আছে। দাদা আপোনাৰ নামটো পুনৰবাৰ ক'ব। মোৰ নাম মোহাম্মদ জৈনুদ্দিন, মোৰ দেউতাৰ নাম আহিৰুদ্দিন, গাঁও চিংগনি, থানা দিং আৰু সমষ্টি দিং, জিলা নগাঁও। আপোনাক আক্ৰমণ কোনে কৰিলে? মই আক্ৰমণ কৰিছোঁ। মই যি এজাহাৰ কৰিছিলোঁ সেই এজাহাৰ উঠাই ল'ব লাগে। এই উঠোৱাৰ সম্পৰ্কত মোৰ কেইবাদিনো মোৰ লগত কাজিয়া ফেচাদ হৈছে, তৰ্কযুদ্ধ হৈছে, কিন্তু মই এজাহাৰ উঠোৱা নাই। মই কৈছোঁ যে মই মাননীয় মুখ্যমন্ত্ৰীক এইটো বিষয় অৱগত কৰিম, মিডিয়াৰ যোগে মই এইটো অৱগত কৰিম। আপুনি এজাহাৰখন কিয় দিছিল আকৌ এবাৰ কৈ দিয়ক। মই এজাহাৰখন দিছিলোঁ, ইয়াত 13টা নম্বৰত বাংলাদেশী ওলাব যদি 1965 চনৰ পৰা 2026 চনলৈ তদন্ত দিয়ে, ভোটাৰ তালিকাত, ভোটাৰ লিষ্টত, ভোটাৰ চাৰ্টিফাইড কপিত সেই সন্দৰ্ভত যি এজাহাৰ প্ৰক্ৰিয়া আছিল, এই সিহঁতে আৰু আগতো মোক দুবাৰকৈ মাৰপিট কৰিছে। মোক এনেকুৱা মাৰিছে আনোৱাৰ হুছেইনে। আৰু এইটো পাৰ্টি, এওঁলোকৰ বিৰুদ্ধে মই এখন এজাহাৰো আমাৰ লোকেল থানাত আজি দাখিল কৰিম। এই এজাহাৰৰ কপিটো এইটো। মানে মূলতে আপুনি বাংলাদেশীৰ বিৰুদ্ধে মাত মতাৰ বাবে আপোনাক আক্ৰমণ কৰিছে? হয়, আক্ৰমণ কৰিছে। কোনে আক্ৰমণ কৰিছে? আনোৱাৰ আৰু কোন? আক্ৰমণ কৰিছিলে আগতে মাৰপিটৰ আক্ৰমণটো আনোৱাৰ হুছেইনে কৰিছিলে। এনেকুৱা আক্ৰমণ কৰিছে, মানুহে মানুহক নামাৰে, এই পৃথিৱীত মানুহে মানুহক নামাৰে, এনেকুৱা মাৰিছে মানে মোক দিচিন্তি বেমাৰত মই আল্লাহৰ ইবাদতটুকু কৰিব নোৱাৰোঁ। সিদিনাখন মাটিৰ সন্দৰ্ভত মিছা বোৱা, সিহঁতে মই মাটি লিখি দিছোঁ দিয়াৰ নামত মাটি ৱাৰিছদাৰসকলে কিভাৱে আহিছে সেইটো আমি চবুত দিম, চবুত তথ্য আছে, কিন্তু সিহঁতে আমাক আক্ৰমণ কৰিছে। মই মাটি লিখি দিছোঁ আৰু গালি, বেয়া বেয়া গালি দি মোক মানে ইয়াত মাৰিছে, মাৰি পেলাই দিছে। আজি মই অসহায়, মই কাৰো ওচৰত মই নগৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতে এই এজাহাৰটো যিটো এজাহাৰ দাখিল কৰিছিলোঁ 16/10/2024 তাৰিখে সেই এজাহাৰৰ ভিত্তিত তদন্ত দিয়ে আৰু তদন্ত প্ৰক্ৰিয়াত 100% বাংলাদেশী ওলাব আৰু মই 65 চনৰ পৰা 2026 চনলৈকে যিমান ভোটাৰ লিষ্ট আছে তাত তদন্ত দিয়াৰ মই বিনম্ৰভাৱে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনালোঁ, অনুৰোধ কৰিলোঁ। আৰু আমি আজি আমাৰ মাৰপিটৰ বিষয়ে যি গোচৰ আমাৰ লোকেল আৰক্ষী মহোদয়ৰ ওচৰত আৰক্ষী থানাত দাখিল কৰিম, সেই গোচৰটো মই মিডিয়াৰ যোগে দেখাইছোঁ। তাতো বহুত বাক্য লিখাই আছে এজাহাৰৰ বিষয়, মই সেইবিলাক নকওঁ, কিন্তু মই এখন এফআইআৰ লিখা আছে, এজাহাৰ নহয়, এফআইআৰ দিয়া হৈছে, এফআইআৰ দাখিল কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ন্যায় বিচাৰ কৰিম। আৰু হাত জোৰ কৰি মই মুখ্যমন্ত্ৰী মহোদয়লৈ 2 হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ে মোক ন্যায় দিয়ে। মই যে বাংলাদেশৰ সন্দৰ্ভত যি প্ৰক্ৰিয়া মই আগবঢ়াইছোঁ 100% সত্য আৰু মোৰ তাত চবুত আছে। নিশ্চয়কৈ আমিও পৰৱৰ্তী সময়ত কিছু দৃষ্টি ৰাখিম। যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল যে মোৰ শাসনকালত সন্দেহযুক্ত বাংলাদেশীৰ কেতিয়াও কোনো ধৰণৰ প্ৰক্ৰিয়াৰ পৰা বাচি যাব নোৱাৰিব, সাৰি যাব নোৱাৰিব, শান্তিত থাকিব নিদিব। প্ৰশ্ন হয়, এগৰাকী লোকে বাংলাদেশী আছে বুলি তথ্য সহকাৰে উপস্থাপন কৰিছে, পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা লয় আমাৰ দৃষ্টি নিবদ্ধ থাকিব। আৰু এই প্ৰক্ৰিয়াটোত সহায় কৰাৰ বাবে ব্যক্তিগৰাকীক যিদৰে আক্ৰমণ কৰা হ'ল, এই আক্ৰমণৰ বাবে আইন আদালতে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।